মানুহে মানুহৰ বাবে ভুল মানুহে যদি জীৱনৰ পাৰ নদী পাৰ হৈ তোমাৰ সাহস তুমি হেৰুৱাবা নেকি। আজিৰে পৰা আৰম্ভ হ'ল গ্ৰীষ্মকালীন কৰ্মশালা। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু বঙাইগাঁও জিলা প্ৰশাসনৰ সহযোগত বিধানসভা সমষ্টি ভিত্তিত গ্ৰীষ্মকালীন কৰ্মশালাৰ আজিৰে পৰা আৰম্ভ হ'ল। এই বিশেষ কৰ্মশালাখিনি 11 জুলাইৰ পৰা 27 জুলাই চলিব আৰু বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত নোৱাগাঁও হাইস্কুলত 17 নং চিজনগ্ৰাম সমষ্টি ভিত্তিত এই বিশেষ গ্ৰীষ্মকালীন কৰ্মশালাখনি আৰম্ভ হৈছে। এই বিশেষ কৰ্মশালাখনিত নগাঁও হাইস্কুলৰ প্ৰধান শিক্ষকৰ উপৰিও পৰিচালনা সমিতিৰ সভাপতিৰ লগতে শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী সংবাদকৰ্মী আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। আৰু আজিৰ এই বিশেষ কৰ্মশালাখনিত অকল নগাঁও হাইস্কুল বুলি নহয়, ওচৰৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আহে আৰু তেওঁলোকে এই বিশেষ কৰ্মশালাত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। আৰু এই বিশেষ কৰ্মশালাখনিৰ জৰিয়তে নৃত্য গীত আৰু যোগাসন শিকিব পাৰিব ছাত্ৰ ছাত্ৰীসকলে। আৰু এই বিশেষ কৰ্মশালাখনিক বিশেষভাৱে আয়োজক সমিতিৰ দায়িত্বত থাকিব গীডাল নাট্যগোষ্ঠীৰ চকীহালী। হয়, চকীহালীৰ যি গীডাল নাট্যগোষ্ঠী আছে তেওঁলোকে গোটেই অনুষ্ঠানটো পৰিচালনা কৰিব আৰু তেওঁলোকে শিকাব নৃত্য গীত তথা যোগাসন। গতিকে সকলোৰে বাবে ভাল খবৰ, কাৰণ বৰ্তমান যিহেতুকে চলি আছে গ্ৰীষ্মকালীন বন্ধ, সেইখিনি মুহূৰ্ততে বিধানসভা সমষ্টিভিত্তিক যি গ্ৰীষ্মকালীন কৰ্মশালা হ'ব, এই বিশেষ কৰ্মশালাখনিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব পাৰিব। মানুহে মানুহৰ বাবে ভুল মানুহে যদি জীৱনৰ পাৰ নদী পাৰ হৈ তোমাৰ সাহস তুমি হেৰুৱাবা নেকি। সমনীয়া যদিহে নমস্কাৰ, আছাম টাইম 6ৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। মই বিকাশ কলিতা আৰু আজি মই উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ নোৱাগাঁও হাইস্কুলত। হয়, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু বঙাইগাঁও জিলা প্ৰশাসনৰ সহযোগত আজিৰ পৰা অৰ্থাৎ 11 জুলাইৰ পৰা 27 জুলাইলৈকে অনুষ্ঠিত হৈ আছে এক গ্ৰীষ্মকালীন বিশেষ কৰ্মশালা। আৰু এই কৰ্মশালাখনিত আপোনালোকে শিকিব পাৰিব নৃত্য গীতৰ লগতে যোগাসনৰ যি আচলতে মহত্ব, আচলতে সকলোবিলাক শিকিব পাৰিব। নৃত্য গীত আৰু যোগাসন সকলোবিলাকেই আছে এই কৰ্মশালাখনিত। আৰু আজিৰ পৰা অনুষ্ঠিত হৈ আছে নোৱাগাঁৱত এই বিশেষ কৰ্মশালাখনি। কিছুমানৰ কৰিছে আৰ্ট, হয়তো অহা বছৰ তোমালোকৰ আৰ্ট কৰিব পাৰে বা অহা বছৰ নাটক হ'ব পাৰে, কিন্তু এই বছৰৰ কাৰণে তোমালোকৰ ভাগত কৰিছে কি গীত আৰু নৃত্য। তোমালোকেতো বহুতে নাচা, আমাৰ স্কুলৰ যিবিলাক অনুষ্ঠান হয় শনিবাৰে শনিবাৰে সেইবিলাকত নাচা দেখা পাওঁ, হয়নে? তোমালোকে নেদেখিলেও মোক যেতিয়া গ্ৰুপত টিচাৰবিলাকে পঠায় তেতিয়া বহুতকে মই নাচা দেখা পাওঁ। গতিকে এইবাৰ অন্ততঃ চিষ্টেমেটিকেলি শিকিব পাৰিবা। এই বিশেষ কৰ্মশালাখনিত আচলতে বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছে, বিভিন্ন বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছে। আপোনালোকে আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে আচলতে দেখা পাইছে সমগ্ৰ পৰিৱেশ। আৰু আচলতে যি চকীহালীৰ গীতাল নাট্যগোষ্ঠীৰ আয়োজক সমিতিৰ সহযোগত আচলতে এই অনুষ্ঠানটো আজিৰ পৰা আৰম্ভ হৈছে। আজি তোমালোক জানা যে ভাষা, সাহিত্য আৰু সংস্কৃতি এই তিনিটা বস্তু জীয়াই থাকিলেহে এটা জাতি জীয়াই থাকিব। হয়, আচলতে আপোনালোকে দেখিছে আচলতে বিভিন্ন বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু এয়া যি নগাঁও হাইস্কুল, আচলতে এই হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকল আছে আমাৰ মাজত। আমাৰ মাজত এজন ছাত্ৰ আমি দেখা পাইছোঁ যে আচলতে কোন স্কুলত পঢ়া তুমি? নগাঁও হাইস্কুলত। ইয়াতে পঢ়া। কি শিকিবা ইয়াতে? নৃত্য শিকিম, যোগা শিকিম আৰু লগতে ডেন্স শিকিম। আৰু আচলতে সকলোৱে আচলতে এডমিশ্যন লৈ আছে আচলতে ইয়াতে, আৰু বহুত ছাত্ৰ ছাত্ৰী আছে আমাৰ মাজত আৰু বিভিন্ন ছাত্ৰীসকল আছে। আমি তেওঁলোকৰ মতামত ল'ম। কি শিকিবা তুমি ইয়াতে? আৰু আচলতে সকলোবিলাক আছে। তুমি কি শিকিবা? আচলতে চকীহালী যি গীডাল নাট্যগোষ্ঠী, আচলতে এই কৰ্মশালাখনিৰ আয়োজক সমিতিৰ আচলতে গীডাল নাট্যগোষ্ঠীৰ যি কাৰ্যবাহী সভাপতি আমাৰ লগত উপস্থিত আছে, আৰু আমি তেখেতক সুধিম যে আজিৰ পৰা যি এই কৰ্মশালাখনি অনুষ্ঠিত হ'বলৈ গৈ আছে, আচলতে আপুনি কি ভাবে কৰ্মশালাখনি কেনেদৰে চলিব আৰু ছাত্ৰ ছাত্ৰীসকল ইয়াৰ দ্বাৰা উপকৃত হ'ব বুলি আপুনি ভাবেনে? হয়, তাৰমানে আমি আজি এই কৰ্মশালাখনৰ উদ্বোধনী কৰিলোঁ। আজি অহা দুদিন পিছৰ পৰা আমি একেৰাহে মানে কৰ্মশালাখনি কৰিম।
আৰম্ভ কৰিম একেবাৰে শেষ পৰ্যায়লৈ আৰু ইয়াতে বিভিন্ন এই ছিজন গ্ৰাম অঞ্চলৰ আমাৰ যিটো ছিজন গ্ৰাম সমষ্টিৰ তাৰ ছাত্ৰ ছাত্ৰীসকলক আমি ইয়াতে প্ৰশিক্ষণ দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু আমি গীতডাল নাট্যগোষ্ঠীয়ে এই হেৰিটো পাইছিলোঁ আৰু আজি সেই শুভ উদ্বোধন কৰিলোঁ আৰু ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলে বহুত উপকৃত হ'ব বুলি মানে আমাৰ মানে ধাৰণা হয় আৰু কাৰণ এই অঞ্চলত এই এনেকুৱা ওচৰত মানে নৃত্য নাইবা যোগা বিভাগৰ নাইবা আগতে হোৱা নাছিল আৰু আমি এই প্ৰথমবাৰৰ কাৰণে পাইছোঁ আৰু এই প্ৰথমবাৰে আমাৰ যদি মানে এই ছাত্ৰ ছাত্ৰীখিনিয়ে মানে কিছু অলপমান মানে যদি এই বিষয়ত মানে উপকৃত কৰি দিব পাৰোঁ হয়তো তেখেতসকলে আৰু বাহিৰত যায় কিছু মানে সেই বিভাগত আগবাঢ়িব পাৰিব আৰু এইখিনিয়ে আমাৰ আশা লৈ আমি গীতডাল নাট্যগোষ্ঠীয়ে আমাৰ এই মানে সফল মানে হ'ব বুলি আশা কৰিছোঁ কৰ্মশালাখনি আচলতে বিনামূলীয়াকৈ হ'ব নেকি হয় কৰ্মশালাখনি বিনামূলীয়া কৰি হ'ব ইয়াতে ছাত্ৰ ছাত্ৰীৰ পৰা কোনো মাচুল লোৱা নহ'ব আমাক মানে সেনেকৈ দায়িত্ব দিছে আমি কেৱল শিকাই যাব লাগে আমাৰ এটা অনুষ্ঠান হিচাপে আমি শিকাই যাম আৰু ধন্যবাদ জনাইছোঁ আপোনাক মোৰ পিছফালে আপোনালোকে দেখা পাইছে যে আজি এই কৰ্মশালাখনিত আচলতে নতুনকৈ যোগদান কৰিছে নতুনকৈ এডমিশ্যন লৈছে এই বিভিন্ন ছাত্ৰ ছাত্ৰীসকল আমাৰ লগত উপস্থিত আছে আৰু আমি আচলতে তেওঁলোকক সুধিম যে ভণ্টি তুমি কোন ক্লাছত পঢ়া ক্লাছ 10 আচলতে কি কৰিম বুলি ভাবিছা ইয়াতে মানে গান শিকিবা নে নৃত্য নে যোগাসন মই নৃত্য শিকিম নৃত্যৰ ইণ্টাৰেষ্ট আছে আৰু তুমি কি শিকিবা গান শিকিম হয় আচলতে সকলো বিভিন্নজন আছে আৰু আমাৰ মাজত আৰু বিভিন্ন ক্লাছৰ আছে তুমি কোন ক্লাছত পঢ়া 8 ক্লাছ 8ত ইয়াতে এই যে কৰ্মশালাখনিত তুমি জড়িত হৈছা ইয়াতে মানে কি শিকাৰ কাৰণে বিশেষকৈ মানে আগ্ৰহী ডেন্স শিকিবা আৰু তুমি কি শিকিবা মই গান এয়া আচলতে ছাত্ৰ ছাত্ৰীসকল আচলতে আগ্ৰহী হৈ পৰিছে এই বিশেষ কৰ্মশালাখনিৰ কাৰণে আৰু তেওঁলোকৰ আচলতে বিভিন্ন ধৰণৰ প্ৰতিভা আছে বা বিভিন্ন ক্ষেত্ৰত তেওঁলোক আগ্ৰহী আচলতে কিছুমানে গান শিকিব খোজে কিছুমানে নৃত্য শিকিব খোজে আৰু কিছুমান আছে যোগাসন শিকিব খোজে হয় আমি ভাবোঁ যে এই বিশেষ কৰ্মশালাখনি আচলতে সকলোৰে মাজত যেন এক প্ৰতিভাসমূহ বিকাশিত কৰাত যেন সহায় কৰিব লগতে মই ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জনাইছোঁ এই বিশেষ কৰ্মশালাখনিৰ কাৰণে আৰু আছাম টাইপ 6ৰ সমূহ দৰ্শকক আমাৰ এই বিশেষ প্ৰতিবেদন চোৱাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ